দেৱৰ যি চিন্তা প্ৰত্যেক দিনে এজোপা গছ সচেতন এয়া এজন প্ৰধান শিক্ষকৰ ঘৰত স্বৰ্গীয় ৰমেশ লামিছানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ মুকুন্দ লামিছানী দেৱৰ বাসগৃহত এয়া তেখেতে এজোপা সুদিনা স্কুলত বিদ্যালয়ত গছ ৰোপণ তেওঁ কৰিছিল। আজি পুনৰ তেখেতৰ বাসগৃহত প্ৰধান শিক্ষক শ্ৰদ্ধাৰ মুকুন্দ লামিছানী সমাজসেৱক লগতে এজন সচেতন ব্যক্তি তেখেতৰ বাসগৃহত তেখেত উপস্থিত হৈছে এয়া আৰু আজি এজোপা বকুল গছেৰে সেই আজিৰ যিটো দিনলিপি তেখেতৰ কাৰ্যসূচী যি বৃক্ষৰোপণৰ আজি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ এয়া আৰম্ভ কৰোঁ এতিয়া। ঠিক আছে, আপোনালোকক সকলোকে নমস্কাৰ। মোৰ নাম শ্ৰী পিংকু পেগু, মোৰ ঘৰ ঢকুৱাখানাত। একচুৱেলি মানে ঘৰে ঘৰে মই এনেকৈ গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। সেইকাৰণে ছাৰকতো বহুত দিনৰ পৰা লগ পাইছোঁ, কিন্তু ছাৰৰ বাসগৃহত মানে মই আজিলৈ গছ পুলি এটা নোৰোৱাটো মোৰ দুৰ্ভাগ্যৰ বিষয়। সেইকাৰণে আজি বহুত আনন্দিত হৈছোঁ মানে আপোনালোকক লগ পাই। আৰু আপোনালোকৰ এই গলীয়া গাঁও বিশ্বনাথ চাৰিআলি ইয়াত প্ৰথম দিনাখন মই যেতিয়া আহিছিলোঁ, আজি প্ৰায় 2 বছৰ আগত মই আহিছিলোঁ মানে, তেতিয়া মই ইয়াত এটা বেলেগ ধৰণৰ পৰিৱেশ এটা দেখা পাইছিলোঁ মানে, আজিও আছে এই পৰিৱেশ। এই পৰিৱেশটো কিন্তু বেলেগ জেগাত নাই, মই ক'তো দেখা নাই আৰু নাই নেকি। ডেট মিনছ কি ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিছে ঘৰে ঘৰে। আচ্ছা, ঘৰে ঘৰে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা হয়। ইয়েছ, এইটো ষ্ট্ৰীট লাইট যে এইটো ঘৰে ঘৰে এক্সট্ৰাকৈ গভৰ্ণমেণ্টে এক্সপেণ্ড কৰিব মানে, এক্সট্ৰাকৈ গভৰ্ণমেণ্টে খৰচ কৰিব, এক্সট্ৰা স্কিম বনাবলগীয়া নাই মানে, পৰা নাই মানে ইয়াত। সেইটো বহুত ডাঙৰ কথা। কিন্তু মানে মানুহে কি কৰে আজিৰ টাইমত নিজৰ ঘৰটো ডেক'ৰেশ্যন কৰে, কিন্তু আপোনালোকে চাবচোন বেলেগ এটা বিশেষকৈ গুৱাহাটী বা তেনেকুৱা চিটি এৰিয়াবিলাক চাবচোন, এই গেটৰ সন্মুখত যিটো মানে ড্ৰেইন থাকে, যিটো গোন্ধ, তেওঁ মানে নিজৰ ঘৰটো ইমান খৰচ কৰি কোটি কোটি টকা খৰচ কৰি পিনি বনাইছে, কিন্তু গেটৰ সন্মুখত থকা ড্ৰেইনটো চাফা কৰিব নোৱাৰে। কিন্তু আপোনালোকে চাওক, আপোনাৰ ঘৰটো সুন্দৰ আছে, কিন্তু ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিছে ঘৰে ঘৰে। অকল আপোনাৰ ইয়াতে নহয়, সেইটো এটা ক'বলৈ গ'লে মোৰ ফালৰ পৰা একদম ডাঙৰ এটা চেলিউট দিছোঁ। আমাৰ ছাৰৰ ওচৰতে আছে দেখি আমি লগোৱা নাই আৰু কথাটো তেনেকুৱা মানে, এইটো কিন্তু বহুত ডাঙৰ কথা। এটা ষ্ট্ৰীট লাইটৰ দাম কিমান, তাত বিল আছে, মেইনটেনেঞ্চ আছে, এক্সট্ৰাকৈ মানুহ নিয়োগ কৰে, কিন্তু আপোনালোকে ঘৰে ঘৰে এটা এটা যদি এনেকুৱা লাইট দিয়ে, চবেই যদি এনেকুৱা কৰে, কিমান ডাঙৰ কথা। ৰাতি মানুহ অহা যোৱা কৰিছে মানে এক্সিডেণ্টৰ পৰা বাচিব, বিভিন্ন ধৰণৰ মানে এক্সিডেণ্টৰ পৰা বাচিব। এইটো বহুত এটা ভাল আদৰ্শ এইটো। এই আদৰ্শটো সকলোৱে একচেপ্ট কৰিব লাগে ক'বলৈ আজিৰ টাইমত। ঠিক আছে, এতিয়া গছ পুলি আমি ৰোপণ আৰু এই গছজোপা যিহেতু গছৰ বিষয়ে কি ক'ব লাগে নালাগে আপোনালোকে সকলোৱে জানে। মোৰ ইমান সৰু হৈ পিনি আপোনালোকৰ আগত কোৱাটো বেয়া হ'ব কথাটো, কিন্তু এটা কথাই জানো, গছ থাকিলে সকলোৱে থাকিব, গছ নাথাকিলে একোৱেই নাথাকিব। আৰু ছেকেণ্ড কথা হ'ল, যিহেতু ছাৰৰ মা আৰু দেউতা এই পৃথিৱীত নাই, আমিও পিছে পিছে আহি আছোঁ, কিন্তু এইটো যাবই লাগিবগৈ। এইটো মেমৰি হিচাপে মানে একোতো নাথাকিবগৈ, গছজোপাই তেখেতসকলৰ মেমৰি হিচাপে থাকিব। সেইকাৰণে ছাৰৰ মা আৰু দেউতাৰ সোঁৱৰণত এই গছজোপা ৰুইছোঁ। আজিৰ পৰা এই বকুল গছজোপা ছাৰৰ মা আৰু দেউতা বুলি আমি ভাবি তেখেতসকলৰ আত্মাই য'তেই নাথাকক নিশ্চয় শান্তি পাওক, আৰু আপোনালোকৰ পৰিয়ালো সকলোৰে মানে আৰু মংগল হওক আৰু ভাল হওক, এই গছজোপা নিশ্চয় আশীৰ্বাদ কৰিব বুলি আশা কৰি আমি এই গছজোপা ৰুম। আৰু ছাৰক বহুত বহুত ধন্যবাদ। আৰু ছাৰেও ৰাইজক কিবা এটা ক'লে বহুত ভাল হ'ব। আপোনাৰ বক্তব্যবিলাকৰ বহুত মেচিউৰিটি আছে মানে, আমাৰ একোৱে নাই। প্ৰথমতে আমাৰ সন্মানীয় প্ৰভু ছাৰক নমস্কাৰ। মই চকু থাকিও অন্ধ এই বিষয়ত, যিহেতু ৰুবৰ কাৰণে জেগা বহুত আছে, কিন্তু এই পদক্ষেপ ময়োতো ল'ব পাৰিলোহেঁতেন, কিন্তু ইয়াৰ প্ৰতি মোৰ মানে ভাৱনাটো জাগি উঠাই নাই। আৰু এটা কথা মাজতে এটা কথা কওঁ, এই ছাৰৰ ঘৰত যদি আপুনি চাৰিওপিনে যায়, প্ৰায় চাৰিওপিনে দেখে গছেই গছ, গছে গছ আপুনি পাব। গম পাইছেনে? কথা এটা আছে মানে, গছ থাকিলেহে আমি থাকিম। সেইটো মই যিহেতু অলপ আগত আমাৰ ৰুদ্ৰ দাসে ক'লেই যে প্ৰধান শিক্ষক বুলি, প্ৰধান শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য যিহেতু অলপ আছে, আমি ছাত্ৰ ছাত্ৰীক কি বুলি ক'ম, এইটোৱে ক'ম যে
গছ থাকিলেহে আমি থাকিম। পানীয়েই প্ৰাণীৰ প্ৰাণ, সেয়াহে আমাৰ প্ৰথম কথাটো। তো ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ। ছাৰে এতিয়া মোৰ স্বৰ্গগামী মা দেউতাৰ কাৰণে যে ইমান কষ্ট কৰি মা দেউতাৰ সোঁৱৰণত এই গছপুলিটো ৰোপণ কৰিবলৈ মনস্থ কৰিছে, ইয়াত মই পুনৰ ছাৰক নমস্কাৰ জনাইছোঁ। আৰু যত দূৰ পাৰিম ময়ো আজিৰ পৰা মোৰ মা দেউতাৰ সোঁৱৰণিত এই গছপুলিৰ প্ৰতিপালনত যত্ন ল'ম। যিহেতু ছাৰৰ বক্তব্যত ক'লেই ছাৰৰ মা দেউতাৰ সোঁৱৰণতে গছপুলিটো ৰোৱা হৈছে। মই ৰাইজক এইটোৱে ক'ব বিচাৰোঁ, এইটোৱে আহ্বান কৰিব বিচাৰোঁ যে প্ৰত্যেকৰ ঘৰে ঘৰে যদি দুজোপাও গছ থাকে তেনেহ'লে আমি এই যিটো পৰিৱেশ হৈ আহি আছে, মানে জ্বলন্ত পৰিৱেশ, এই জ্বলন্ত পৰিৱেশৰ পৰা আমি কিছু হাত সাৰিব পাৰিম। আৰু ছাৰে অলপ আগত ক'লে মানে ৰাস্তাৰ যিটো ষ্ট্ৰীট লাইটৰ কথাটো, এইটো হৈছে আমাৰ গাঁৱৰ সঁচাকেই মানিবলগীয়া পদক্ষেপ। আমাৰ গাঁৱত যিজনে এইটো মানে উদ্ভাৱন কৰিলে যে এনেকুৱা হ'লে আমাৰ গলীয়া গাঁওখন কিছু ক্ষেত্ৰত মানে ভাললৈ যাব বা আদৰ্শ গাঁৱৰ এটা আহিব। মই তেখেতক পৰম পিতা পৰমেশ্বৰৰ ওচৰত আৰু এনেকুৱা ভাল ভাল ভাৱ আহক, আমাক তেখেতে বিলাই দিয়ক, সেই কামনা কৰিছোঁ। আৰু এই লাইটে মোৰ লগতে মোৰ ওচৰ চুবুৰীয়াৰো কাম কৰিছে। আৰু এই লাইটে প্ৰথম কামটো কৰিছে কি, পথচাৰীক পথভ্ৰষ্ট হ'বলৈ দিয়া নাই, 1 নম্বৰ। 2 নম্বৰত ভাল বেয়া এই পৃথিৱীত সকলো প্ৰকাৰৰ মানুহ আছে। এই বেয়া মানুহৰ কাৰণে এইটো এটা শত্ৰু হৈ আছে। ভাল মানুহৰ কাৰণে মিত্ৰ আৰু বেয়া মানুহৰ কাৰণে শত্ৰু। তো এইটো যদিও গাঁৱত কাৰোবাৰ ঘৰত কিবা অসুবিধাত হোৱা নাই, মই আজি ইয়াৰ পৰা আহ্বান কৰিছোঁ তেখেতৰ ঘৰৰ সন্মুখত আমি লগোৱাৰ দৰে লগাওক, গলীয়াৰ নামটো আৰু উজ্জ্বল হ'ব। আৰু যদি এনেকুৱা ৰাইজৰ এইটো সেৱা এটা লগত নিজৰতো সেৱা হৈছে, মই ৰাস্তাত ওলাবলৈ এতিয়া ভয় নকৰোঁ, কিয় পোহৰ আছে। আন্ধাৰ হ'লেতো আন্ধাৰততো আমি সকলোৱে ভয় কৰোঁৱেই। তো বৰ বেছি নকওঁ। ছাৰে যে এই মহান এটা উদ্দেশ্য লৈ গাঁৱে গাঁৱে ঘৰে ঘৰে অনুষ্ঠান প্ৰতিষ্ঠানে গৈছে, পৰমপিতা পৰমেশ্বৰে আমাৰ সন্মানীয় পেগু ছাৰক আৰু 10 গুণ নহয় 100 গুণ নহয়, এই পৃথিৱীত যিমান গুণ আছে সিমান গুণ শক্তি আৰু প্ৰেৰণা দিয়ক। ইয়াকে কৈ এই মানে বৃক্ষৰোপণ কাৰ্যসূচী ছাৰৰ হাতেৰে কৰি দিবৰ কাৰণে মই মোৰ পদূলিত অনুৰোধ কৰিম। বহুত বহুত ধন্যবাদ। ইমানখিনি মই আপুনি যেনেকুৱা কৰিছে মইতো তেনেকুৱা যোগ্য নহয় বাৰু, কিন্তু ওলাবাই মই কৰিব লাগে কৰি আছোঁ বাৰু। যিহেতু আপোনালোকে এনেকুৱা যে সহযোগ যে কৰিছে সেইটো বহুত ডাঙৰ কথা। বহুত বহুত ধন্যবাদ। যদিও মানে আপোনালোকক কষ্ট দিয়া নিচিনা হ'ল, ঠিক আছে। এতিয়াৰ পৰা আপোনাৰ মা আৰু দেউতাৰ নিচিনা যত্ন কৰিব লাগিব আকৌ। বলি ওরা বস্তা তিয়াতরে লগাই দি আলো না, এইটো ধুনীয়া হ'ব দিয়ক। মোৰ বিশ্বাস আছে তাৰে নিশ্চয় প্ৰতিপালন কৰি আপোনালোকে হেৰি কৰিব বুলি মই জানো বাৰু। এইটোতো আৰু ছাৰক ধন্যবাদ দিম, ধন্যবাদ দিয়াটো জাগাই নাই, যে ধন্যবাদ দিয়াটো জাগা নাই। কিয় এই ৰাতি দিন একাকাৰ কৰি নিজৰ মানে কৰ্তব্যত মানে কৰ্তব্য ব্যস্ততাৰ মাজত নিজৰ কষ্টেৰে উপাৰ্জিত অৰ্থ খৰচ কৰি আজি মোৰ মানে ঘৰৰ সন্মুখত এই গছপুলি ৰোপণ কৰি দিয়াটো মই ভাবিছোঁ ছাৰৰ লগত আমাৰ পূৰ্বজন্মৰ কিবা আপন্ত ভাৱ মানে আপোন ভাৱ কিবা আছিল নেকি, বা আমি আপোনা আছিলোঁ নেকি। আজি কিয় তেখেতে প্ৰথমতে ক'বলগীয়া আপুনি মানে মা দেউতাৰ সোঁৱৰণত ক'বতো নোৱাৰোঁ। এতিয়া পূৰ্বজন্মৰ কথাবিলাকতো নাজানো। আমি ধৰ্ম বিশ্বাস কৰা মানুহবিলাকে পূৰ্বজন্মৰ কথা মতেও কিছুমান লগ হৈ যায় বুলি কয়। এইটো আমাৰ পূৰ্বজন্মত ছাৰৰ আৰু আমাৰ কিবা আছিল নেকি মানে আপোনত, সেয়াই আজি ইয়াত আহি প্ৰতিফলিত হৈছে বুলি মই ভাবিছোঁ।
ইয়াকে কৈ মোৰ এই দুআষাৰ ছাৰক ধন্যবাদ দি সামৰিছোঁ। আপোনালোককো সকলোকে বহুত বহুত ধন্যবাদ। বহুত বহুত ধন্যবাদ। থেংক ইউ।